নমস্কাৰ বন্ধু বান্ধৱীসকল। তো আপোনালোকৰ কি হৈছে, গোটৰ বাইদেউসকলৰ বহুত কনফিউজ লাগি আছে ক'ৰ পৰা ক'ত যাব। তো মই ফুল ভিডিঅ' বনাই আছোঁ আপোনালোকে কেনেকৈ কামটো কৰিব, ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব। আপোনালোকে প্ৰথমতে কি কৰিব, গুগলত যাব, এইটো গুগলত যাব, গুগল বা ক্ৰম ব্ৰাউজাৰ। তাৰপিছত ওপৰৰ অপশ্যনটো অমৃত বৃক্ষ আন্দোলন ইয়াতে টাচ কৰিব। তাৰপিছত অমৃত বৃক্ষ আন্দোলন ওপৰৰ লিংকটো টাচ কৰিব। তাৰপিছত আপোনালোকে কি কৰিব, 3 ডটত যাব। 3 ডটত যায়, এইটো সম্পূৰ্ণ ভিডিঅ'। এনেকৈ কৰিলে আৰু একো কৰিব নালাগে। ৰেনিউ ৰেজিষ্ট্ৰেশ্যন, প্ৰথমতে মই ৰেনিউটো কৰি ল'ম। মানে যিসকল যোৱা বছৰ কৰিছিলে ৰেজিষ্ট্ৰেশ্যন সেইসকলৰ কাৰণে মই কৈছোঁ, নতুনকৈ কৰাবিলাকৰ কৰা নাই। ফুল ভিডিঅ' বনাম। তো ইয়াতে মোবাইল নাম্বাৰটো দি দিব। তো বাইদেউসকল মই ফোন নম্বৰটো দি দিলোঁ। ইয়াতে জেনেৰেট OTP টাচ কৰিব। তো OTP গুচি গৈছে, মই OTPটো বহুৱাই দিম এইবাৰ। তো বাইদেউসকল দেখা পাইছে, মই OTPটো দি দিলোঁ, ইয়াতে ছাবমিট কৰিব। তো এইটো কাম কৰাৰ লগে লগে আমাৰ কি হ'ল, এনেকুৱা আহি গ'ল, কণিকা দাসৰ কৰিলোঁ কাৰণে কণিকা দাস। তো আপোনালোকে এইটো কাম কৰাৰ লগত এই ৰেনিউটো কৰি দিব। ৰেনিউটো কৰাৰ পিছত এইটো আমাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আহি গ'ল। তো ৰেজিষ্ট্ৰেশ্যন আহি যোৱাৰ পিছত মানে প্ৰায় কামখিনি হৈ গ'ল, কিন্তু এইটোৰ লগতে আপোনালোকে এই কামটো কৰি ল'ব, লগ ইন নাও। তো এইটো যদি কৰি লয়, 2 দিন পিছত আৰু নহ'লে ক'ব লগ ইন কৰিব লাগিব, আপডেট কৰিব লাগিব। তো আমি কি কৰিম, একেলগে কামটো কৰি ল'ম। লগ ইন নাও টাচ কৰি দিলোঁ। ফোন নম্বৰটো আৰু এবাৰ দিব, লাগিব। তো ক্লিক কৰিছোঁ, নাম্বাৰটো আকৌ বহুৱাই দিলোঁ মই। তাৰপিছত ইয়াতে OTPটো পঠাই দিম মই। ক্লিক হেয়াৰ টু গেট OTP। তো OTPটো আহি গৈছে, OTP দি দিম মই। 848724। তো আপোনালোকৰ এনেকুৱা পেজ আহি যাব। তাৰপিছত কি কৰিব, লগ ইন কৰি দিব। লগ ইন কৰি দিলোঁ। লগ ইন কৰাৰ পিছত আপোনালোকৰ এনেকুৱা এটা পেজ আহিব। পেজ অহাৰ পিছত আপোনালোকে কি কৰিব, তলত আপডেট কৰি দিব। কিবা যদি আপডেট কৰিব লগা থাকে ইয়াতে চেঞ্জ কৰিব পাৰি, আপডেট কৰি দিব। আপডেট কৰাৰ পিছত এইটো কি হয়, এই বাইদেউজনী পদুমী আচাৰ্য্যৰ হয়। পদুমী আচাৰ্য্যৰ পিছত আপোনালোকে গ্ৰুপ ID নাম্বাৰটো কিন্তু ইয়াতে লিখিব লাগিব, এইটো ধ্যান ৰাখিব। তাৰপিছত এনেকুৱা কৰিব, আপোনালোকৰ চাব এই এছএইচজিটো কাৰোবাৰ হয়তো ভুলতে বেলেগ এছএইচজিৰ নাম আহি গৈছে, আপোনাৰ নামত বেলেগ এছএইচজি। তো আপোনালোকে কি কৰিব, এছএইচজিটোৰ নাম কাৰেকশ্যন কৰি দিব। যদি তেনেকুৱা কাৰোবাৰ ভুল থাকে, হয়তো এই বাইদেউজনী পদুমী গোটৰ নহয়, বেলেগ গোটৰ, তো কি কৰিব, সেই বেলেগ গোটৰ নামটো এডিট কৰি ইয়াতে শুদ্ধকৈ বহাই দিব। মানে এনেকুৱা বহুত বাইদেউৰ মই পাইছোঁ। ধৰক এটা বাইদেউ কি কৰিছে, ৰেজিষ্ট্ৰেশ্যন কৰিছে, কিন্তু সেই বাইদেউজনী পদুমী গোটৰ, কিন্তু ইয়াতে লিখা আছে জিলমিল গোট। তো এনেকৈ নহ'ব বাইদেউসকল, আপোনালোকে নিজৰ গোটটো এইটো ধ্যান ৰাখিব, যদি শুদ্ধকৈ বহুৱাই দিব। তো ইয়াতে কি কৰিব, ID নম্বৰটো দি দিব। তো এইটো IDটো বহুৱাই দিলোঁ। তাৰপিছত এইটো নামটো আছে, তাৰপিছত ইয়াতে ৰুৰেলটো দি দিব। গাঁৱৰ হ'লে ৰুৰেল হ'ব, আৰু টাউনত হ'লে আপোনালোকে এইটো দি দিব, অপশ্যনটো উৰ্বানটো দি দিব। তো আমি গাঁৱৰ হয় যিহেতু সেইকাৰণে ৰুৰেল। ফোন নম্বৰ আহি গৈছে, তো ফোন নম্বৰটো এডিট কৰা নাযাব, এইটো চাব। আৰু যদি নাম কাৰোবাৰ চেঞ্জ কৰিব লগা আছে, কাৰোবাৰ ভুল আছে, এনেকৈ শুদ্ধ কৰিব পাৰিব। তো এইটো নাম শুদ্ধ আছে। বাকী ইয়াতে কি কৰিব, প্লিজ চিলেক্ট, এইটো আধাৰ কাৰ্ডটো দি দিব। আধাৰ কাৰ্ড নাথাকিলে পান কাৰ্ডটো দি দিব। আধাৰ কাৰ্ড অপশ্যনত দি দিলোঁ। মই এতিয়া চুজ ফাইলত যাম, চুজ ফাইল যাব। আধাৰ কাৰ্ডটো স্ক্ৰীনশ্বট মাৰি অলপ কোৱালিটিটো কমাই ল'ব, নহ'লে ডকুমেণ্ট স্কেনাৰত যাই কোৱালিটিটো কমাই ল'ব। মই ইয়াতে দি দিলোঁ, চিলেক্ট কৰিলোঁ। তাৰপিছত ইয়াতে ডান মাৰি দিলোঁ, তো ছাবমিট মাৰি দিব। ছাবমিট মৰাৰ পিছত আপোনালোকৰ এইটো একদম ফাইনেল ৰেজিষ্ট্ৰেশ্যন মানে হৈ গ'ল, A to Z কামখিনি হৈ গ'ল। তো আপোনালোকে যদি এনেকুৱা পেজ আহিছে, গোটেইখিনি কাম হৈ গ'ল, এইটো মাহৰ কাৰণে আৰু একো কৰিব নালাগে। তাৰপিছত নেক্সট আৰু যিটো ষ্টেপ দিব, সেইমতে আমি কামটো কৰিলে হয়। তো বাইদেউসকল আপোনালোকে নিশ্চয় বুজি পাইছে, এনেকৈ কামটো কৰিব। টোটেল মই ভিডিঅ'খিনি ধুনীয়াকৈ বনাই দিলোঁ, এনেকৈ কাম কৰিলে হৈ যাব। ধন্যবাদ।